হয় আমাৰ আজি এতিয়া বিজেপি চৰকাৰ এতিয়া চৰকাৰ তেখেতলোকে গঠন কৰা আজি 10 বছৰ সম্পূৰ্ণ হ'ব। আমাৰ এতিয়া লোকসভা সমষ্টিৰ আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আমাৰ সাংসদ হৈছে আমাৰ ৰামেশ্বৰ তেলী। তেখেতে এতিয়া আজি 10 বছৰ যিহেতু তেখেতে তেখেতলোকে কাৰ্যকাল আছিলে তেখেতে 10 বছৰ দিনৰ ভিতৰত তেখেতে 10 মিনিটো এইটো ৰাস্তাত বা এখন গাঁৱত তেখেতে উপস্থিত হ'বলৈ আজিলৈকে অহা নাই। কিন্তু এতিয়া লোকসভা নিৰ্বাচনৰ এতিয়া আহি পৰিছে। তেখেতে নহ'লেও তেখেতৰ নেতাবোৰে তেখেতে এতিয়া ভোট বিচাৰিবলৈ তেখেতে পঠিয়াব। এতিয়া আমাৰ এই পথটো আজি কমেও 10 বছৰমান হ'ল এই একেই আজি জৰাজীৰ্ণ অৱস্থাত আছে। আমাৰ এই পথটো এতিয়া দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰে। অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত যিসকলে এতিয়া কৰ্মৰত তেখেতলোকে গম পায় তেখেতলোকে কিমান কষ্টৰে এই ৰাস্তাটোৱে অহা যোৱা কৰে। আমাৰ দেওশাল হাতীমৰা দুইখন চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে তেখেতলোকে গম পাব কিমান কষ্টৰে তেখেতলোকে এই ৰাস্তাটো অহা যোৱা কৰে। কিন্তু আজিলৈকে এই ৰাস্তাটো কিন্তু একো উন্নতি হৈ নুঠিল। সেই ক্ষেত্ৰত আমি ৰামেশ্বৰ তেলীক এতিয়া লোকসভা নিৰ্বাচনত তেখেতক আমি আকৌ এবাৰ কি হিচাপে তেখেতক আমি সাংসদ পুনৰবাৰ আমি নিৰ্বাচিত কৰিম। আমি এতিয়া প্ৰচাৰ মাধ্যমৰ যোগেদি আমি দেখিছোঁ আৰু তেখেতৰ আমি যিহেতু তেখেতৰ পাৰ্চনেল যিটো ফেচবুক পেজ, সেই পেজতো আমি এতিয়া তেখেতৰ ভিডিঅ' দেখিও আমি তেখেতে বিয়া এইবিলাক খাই ফুৰা আমি দেখিছোঁ। হয়, আমি এতিয়া প্ৰচাৰ মাধ্যমৰ যোগেদি এইটো বিষয় এতিয়া পুৰা চৰ্চা হৈ আছে। ইয়াৰ লগতে আমি এতিয়া আমি চৰকাৰৰ লগতে আমি অইল ইণ্ডিয়া লিমিটেডকো আমি দোষী কৰিব লাগিব। কাৰণ কিয়নো আমাৰ এই বৃহত্তৰ ধৈৰ্য্য অঞ্চলৰ আমাৰ এতিয়া কমেও 5-6টা এতিয়া অইল খাট আছে। অইল খাট থকাৰ পিছত তেখেতলোকে যেতিয়া এই খাটসমূহ তেখেতলোকে বনাবলৈ আহিছিলে, এই ৰাস্তাটোদি তেখেতলোকে অহা যোৱা কৰিছিলে। তেখেতৰ ইমান গধুৰ ডাঙৰ গাড়ীসমূহ এই ৰাস্তাটোকে অহা যোৱা কৰিছিলে। কিন্তু যেতিয়া এই ৰাস্তাটো মানে বেয়া হ'বলৈ ধৰিলে, তাৰপিছত তেখেতলোকে এই ৰাস্তাটোৰে আহিবলৈ বাদ দিলে। এতিয়া তেখেতলোকে অন্য পথেদি এতিয়া অহা যোৱা কৰে। আমি অইল ইণ্ডিয়াকো আমি সকিয়নি প্ৰদান কৰিছোঁ। তেখেতলোকে যদি এই ৰাস্তাটো তেখেতলোকে যদি দায়িত্ব নলয়, কিন্তু আমি অইল খাটসমূহ আমি বন্ধ কৰি দিবলৈ আমি স্থানীয় ৰাইজে আমি বাধ্য হ'ম আৰু তেখেতলোকৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ আমি সাজু হ'ম। হয়, স্থানীয় বিধায়কৰ ওচৰত আমাৰ স্থানীয় ৰাইজে আমাৰ আবেদন কৰিছিলে আৰু PWD অফিচতো আমাৰ আবেদন দাখিল কৰা হৈছিলে। কিন্তু আজিলৈকে কোনো একো উত্তৰ নাহিলে।